যে কংগ্ৰেছতকৈ বেয়া শক্তিটো বিজেপি আৰু কংগ্ৰেছতকৈ বেয়া শক্তিৰ কাৰণে বিজেপিক আমি খেদিবলৈ লাগিছো। জুবিন দাই মানে একদম গাঁৱৰ ভাষাত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, ভোট বিচাৰি আছে। গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকে ন্যায় নিদিব পাৰি। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মই এটাই কথা কওঁ যে বিজেপিয়ে প্ৰথম দেশ বিক্ৰী কৰাটো বন্ধ কৰক। বিজেপিয়ে অসমৰ মানুহক কাজিয়া লগোৱাটো বন্ধ কৰক, হিন্দু মুছলমানৰ কাজিয়া লগোৱাটো বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাই 26 জন চিকিউৰিটি লৈ ঘূৰিব লাগে, মই একজন চিকিউৰিটি নোহোৱাকে মানুহৰ মাজত ঘূৰি আছো। মোক কোনোবা অসমীয়া মানুহ মাৰিব নেকি? মোক সাৱটিয়ে ধৰে, মোক লগ পালে চুমা খায়। দেখিছে ভাৰতবৰ্ষৰ গোটেই সম্পদবিলাক বিদেশী পুঁজিপতিবিলাকক গতাই দিছে নৰেন্দ্ৰ মোদীয়ে। সকলো বস্তুৰ দাম বঢ়াইছে। আপোনালোকে নিজেই দেখিছে তেলৰ দাম কেনেকে বাঢ়িলে। তেলৰ দাম বাঢ়িলে এইকাৰণে যে আগতে তেলত যিটো ছাবচিডি চিষ্টেম আছিলে সেইটো উঠাই দি এতিয়া কোম্পানীবিলাকক তেলটো দি দিলে, সেইকাৰণে তেলৰ দাম নিজে নিজে বাঢ়ি গ'ল। মোদীয়ে এনেকৈ আমাৰ দেশৰ গোটেই সম্পদ আৰু গোটেই বজাৰ আমাৰ দেশৰ মানুহৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। আনকি এনেকুৱা হৈ গৈছে যে আমাৰ এয়াৰপৰ্টটো, আমাৰ বৰঝাৰ এয়াৰপৰ্টটো কাঢ়ি লৈ গ'ল। আনকি আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ প্ৰত্যেকখন গাঁৱতে 10 জন 5 জন মানুহ ONGCত চাকৰি কৰিছিলে। আজিকালি ONGCত কোনেও চাকৰি নাপায় শিৱসাগৰ। কেলে নাপায়? কাৰণ গোটেই ONGCটো প্ৰাইভেট কৰি দিলে। সেইকাৰণে এতিয়া আমি গম পালো যে কংগ্ৰেছতকৈ বেয়া শক্তিটো বিজেপি, আৰু কংগ্ৰেছতকৈ বেয়া শক্তিৰ কাৰণে বিজেপিক আমি খেদিবলৈ লাগিছো। আৰু খেদিবলৈ যেতিয়া লাগি গলো, আৰু যেতিয়া জুবিন দা মৃত্যু হ'ল, মৃত্যু হোৱাৰ পাছত অসমৰ চব মানুহে গম পালে, আৰু জুবিন দাই নিজেও কৈ দিলে যে বিজেপিটো এটা কি বুলি কৈ দিলে, এইটো এটা কি পাৰ্টি বুলি কৈ দিলে, পটলা পাৰ্টি। জুবিন দাই মানে একদম গাঁৱৰ ভাষাত কৈ দিলে, ষ্ট্ৰীটৰ ভাষাত, কলকুৱেল লেংগুৱেজ বুলি কয়, কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি। জুবিন দাই কৈ দিলে। সেইকাৰণে জুবিন দাৰ গোটেই কথাটো দেখিছে নেদেখালে। কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে, ভোট বিচাৰি আছে। হয়নে নহয় কওক? গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকে ন্যায় নিদিব পাৰি। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মইতো ভাবো যে কেইদিনমানৰ পাছত তেওঁ গণহত্যা বুলি ক'ব, যদিহে জুবিন দাৰ ন্যায় দিব নোৱাৰে, ন্যায়টো দিবই নোৱাৰে। সেইকাৰণে এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে আমাৰ বিমলে, মোৰ বন্ধু বিমলে, আমি তই তই মই বুলি মাতো, আৰু মানে আমি লগ পালে মানে উভত মাত মাতি চাতি কথা পাতো দুইটাই। আমি মানে বন্ধু মানুহ। তো সি সেইকাৰণে চান্সটো লৈ হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে কি কৰিছে, এতিয়া মানে মোৰ বিৰুদ্ধে এনেকুৱা কথা কৈছে। আৰু কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক মানে মই বহুত তেল মাৰিলো। মই তেল মৰা নহয়, গোটেই সদৌ অসম ছাত্ৰ সন্থাই বিমলৰ মেইন ইনকাম আছিল। MLA হোৱাৰ আগলৈকে বিমলৰ মেইন ইনকাম বেলেগ একো নাই, ছাত্ৰ সন্থাৰ নামত চান্দা পাৰ্টি, চান্দা তোলা। তাৰপিছত MLA হৈছে ছাত্ৰ সন্থাৰ নামত সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হয়। তাৰ পাছত মন্ত্ৰীও হৈছে আকৌ মই শুনা মতে সমুজ্জ্বল ভট্টাচাৰ্যই ৰিকুৱেষ্ট কৰি দিয়াৰ কাৰণে। গতিকে তেওঁ ছাত্ৰ সন্থাৰ পৰা তেওঁহে ইমান কৃতজ্ঞ, মই ইমান কৃতজ্ঞ নহয়। মই ছাত্ৰ সন্থাৰ বলত বৰং ইউনিটহে খুলি দিছিলো কটন কলেজত, মই কোনোদিন ছাত্ৰ সন্থা নাছিলো। তাত এটা বাক্য কৈছে যে আপোনাক বিয়া প্ৰতিবদ্ধ কৰিব দিছে। মই এটাই কথা কওঁ যে বিজেপিয়ে প্ৰথম দেশ বিক্ৰী কৰাটো বন্ধ কৰক। নম্বৰ 1, বিজেপিয়ে অসমৰ মানুহক কাজিয়া লগোৱাটো বন্ধ কৰক, হিন্দু মুছলমানৰ কাজিয়া লগোৱাটো বন্ধ কৰক। মই অসমত চব মানুহক ভাল পাওঁ। আপোনালোকে চাব এতিয়া ইয়াত থকা চব অসমীয়া মানুহে মোক ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই 26 জন চিকিউৰিটি লৈ ঘূৰিব লাগে, মই একজন চিকিউৰিটি নোহোৱাকে মানুহৰ মাজত ঘূৰি আছো। হয়নে নহয় কওক? মোক কোনোবা অসমীয়া মানুহ মাৰিব নেকি? মোক সাৱটিয়ে ধৰে, মোক লগ পালে চুমা খায়। হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই ভয়তে 26টা চিকিউৰিটি লৈ ফুৰিব লাগে। হয়নে নহয় কওক? গতিকে অসমীয়া মানুহে মোক নামাৰে। গতিকে মই কৈছো যে মই কাক কাক ভাল পাওঁ চাব দেই। অসমৰ ট্ৰাইবেল মানুহ প্ৰত্যেকজন মানুহক, কাৰ্বি মানুহক মই ইমান ভাল পাওঁ, বড়ো মানুহক কিমান ভাল পাওঁ, মিচিং মানুহক কিমান ভাল পাওঁ, তিৱা মানুহক কিমান ভাল পাওঁ, প্ৰত্যেকজন ট্ৰাইবেল মানুহক মই ভাল পাওঁ।
হা অসমৰ চব আহোমকটো ভালেই পাওঁ মই নিজে আহোম হয়নে নহয় অসমৰ চব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে লাগি আছো মই ভাল পাওঁ কলিতাসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো মই তেওঁলোকক ভাল পাওঁ নাটযোগীসকলৰ জনজাতিকৰণৰ কাৰণে লাগি আছো মই তেওঁলোকক ভাল পাওঁ গৰিয়াবিলাকৰ কাৰণে লাগি আছো মিয়া মানুহবিলাকৰ কাৰণে কৈছো যে মিয়া মানুহক এনে মাৰপিট নকৰিবা মই কৈছো মই মানুহক ভাল পাওঁ কাৰণে কৈছো তোমালোকে যদি মিয়া মানুহ কোনোবা বিদেশী আছে খেদি দিয়া ময়ো যাম তোমালোকৰ লগত তেতিয়া বিদেশী খেদিবলৈ কিন্তু বিদেশীক নেখেদি এনেই মুছলমান বুলি হিন্দু মুছলমানৰ কাজিয়া কল লগাই লৈ সদায় ভোট ল'বা এইটো কৰিবলৈ নিদিম নহয় মই জীয়াই থাকোঁতে সেইকাৰণে মোক বেয়া পায় গতিকে মই আপোনালোকক স্পষ্টকে কৈছো যে একদম বিমল বৰাই যিখন চিঠি লিখিছে সেই চিঠিখনে প্ৰমাণ কৰি দিছে যে বিমল বৰা নিজে মানে আছুৰ চান্দা পাৰ্টি মানুহ চান্দা তুলি তেওঁ আছুৰ হৈ খালে তাৰপিছত আপোনাৰ আছুৰ সহযোগত সৰ্বানন্দ সোণোৱালৰ দয়া পৰৱশত খালে এতিয়া সৰ্বানন্দ সোণোৱালক লাট মাৰি হিমন্ত পন্থী হ'বলৈ চেষ্টা কৰিছে আৰু হিমন্তক ভাল লগাবৰ কাৰণে চিঠি এখন লিখিছে গতিকে এই চিঠিখনৰ পৰা তাৰ লাভ হ'ব হিমন্তই ভাল পাব হিমন্ত বিশ্ব শৰ্মাই কিন্তু মোক এইবিলাক কথা কৈ লাভ নাই মই এইবাৰ একদম খাটাংকে সিদ্ধান্ত লৈছো যে আমাৰ জুবিন দাই কোৱা বটলা পাৰ্টি বিজেপিক এবাৰ অসমৰ পৰা খেদিম নে নেখেদিম এবাৰ বটলা পাৰ্টিটোক খেদিব লাগিব বটলা পাৰ্টি জুবিন দাই কৈছে বটলা পাৰ্টি মই কোৱা নাই জুবিন ক্ষেত্ৰৰ লগত অশোক সিংহালৰ মাটি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত